আপোনালোকক লৈ যাব বিচাৰিছো বিশ্বনাথৰ এটা ভোট কেন্দ্ৰলৈ আৰু পৰিবেশ আমাক দেখুৱাব বিশ্বনাথৰ সিনিয়ৰ ব্যুৰো চিফ হেমন্ত শইকীয়া হয় এখন সুস্থ সবল গণতান্ত্ৰিক চৰকাৰ গঠনৰ কাৰণে পুৱাৰে পৰা দেখা গৈছে যে শোণিতপুৰ যি লোকসভা সমষ্টি সেই লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত ৰাইজে হিলদল ভাঙি ভোট দিবলৈ আহিছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ যে মই উপস্থিত আছোঁ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ যি মুক্তাব প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰ সেই ভোট গ্ৰহণ কেন্দ্ৰত দেখুৱাইছোঁ এতিয়াও ইয়াতো সেইদৰে পুৱাৰ দৰে এতিয়াও সেই ভোটাৰসকলে ইয়াত আচলতে লাইন পাতি তেওঁলোকে শাৰী পাতি ভোট দিবৰ কাৰণে তেওঁলোকে ৰৈ থকা পৰিলক্ষিত হৈছে আৰু সকলোৰে মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে সকলোৱে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে আহিছে পুৱাৰ ভাগত কিছু বতৰ কিছু ডাৱৰীয়া আছিল আৰু দুই এজাক বৰষুণো আহিছিল যদিও ৰাইজৰ মাজৰ যি আচলতে উৎসাহ সেই উৎসাহ তেওঁলোকৰ ভগা নাই আৰু এইদৰে পুৱাৰে পৰাই দেখা গৈছে যে ভোট কেন্দ্ৰসমূহত ৰাইজে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে কেনেকুৱা যেন শান্তনি ইয়াৰ পৰিৱেশ দেখুৱাইছে এই যি মুক্তাব প্ৰাথমিক বিদ্যালয় সেই মুক্তাব প্ৰাথমিক বিদ্যালয়ত দুটাকৈ ভোট কেন্দ্ৰ আছে আৰু এই দুইটা ভোট কেন্দ্ৰতেই এইদৰে আচলতে যথেষ্ট দেখা গৈছিল ভিৰ পৰিলক্ষিত হৈছিল আৰু মই ইয়াতে ইয়াৰ স্থানীয় যুৱক আছে তেওঁলোকৰ ভোটদান কৰিবলৈ আহিছে তেওঁলোকৰ পৰাও আমি জানিব বিচাৰিম যে দেখা গৈছে যে পুৱাৰে পৰা ৰাইজৰ যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে হিলদল ভাঙি ৰাইজ ওলাই আহিছে হয় পৰিৱেশটো আচলতে খুব আমাৰ গণতন্ত্ৰ এইটো যিহেতু এটা উৎসৱ আৰু পৰিৱেশটো আপুনি দেখিছে খুব আনন্দ আৰু উৎসৱৰ দৰে হৈ পৰিছে আমাৰ ইয়াত আমি দেখিবলৈ পাইছোঁ 90 বছৰৰ বৃদ্ধাৰ পৰা আমাৰ সন্তান সম্ভৱা গৰ্ভৱতী মহিলাগৰাকীলৈকে প্ৰত্যেকেই আহি পেলাই আমাৰ এই ইয়াত আহি পেলাই ভোটদান তেওঁলোকে সাব্যস্ত কৰিছে আৰু মই ভাবোঁ গণতন্ত্ৰৰ কাৰণে অতি এক শুভ লক্ষণ আৰু গণতন্ত্ৰৰ উৎসৱ আৰু পৰিৱেশটো আপুনি দেখিছে খুব আনন্দ আৰু উৎসৱৰ দৰে হৈ পৰিছে আমাৰ ইয়াত আমি দেখিবলৈ পাইছোঁ 90 বছৰৰ বৃদ্ধাৰ পৰা আমাৰ সন্তান সম্ভৱা গৰ্ভৱতী মহিলাগৰাকীলৈকে প্ৰত্যেকেই আহি পেলাই আমাৰ এই ইয়াত আহি পেলাই ভোটদান তেওঁলোকে সাব্যস্ত কৰিছে আৰু মই ভাবোঁ গণতন্ত্ৰৰ কাৰণে অতি এক শুভ লক্ষণ আৰু গণতন্ত্ৰৰ উৎসৱটিত এনেকৈ সকলোৱে আহি পেলাই অংশীদাৰী হোৱাৰ কাৰণে আমি আচলতে ভাল পাইছোঁ আৰু ইয়াৰ পৰা এটা কথা নিশ্চিত হৈ পৰিছে যে আমাৰ দেশখন উন্নতিৰ কাৰণে আচলতে ৰাইজে যি ভোটদান কৰিব লাগে সেই ভোটদান এতিয়া ৰাইজ কিছু যথেষ্ট সচেতন হৈ উঠিছে আৰু তেওঁলোকে ভোটদান কৰিবলৈ আগবাঢ়িছে আমাৰ ইয়াত আপুনি দুটা ইয়াত আছে বুথ 196 আৰু 197 এটাত আপোনাৰ 2000তকৈ অধিক ইয়াত আমাৰ ভোটাৰ আছে আৰু এফালে 1300 প্ৰায় 40জন আমাৰ ভোটাৰ আছে দুইটাতে মিলাই যদি আমি সৰ্বমুঠ হিচাপ কৰোঁ প্ৰায় 35% ভোটাৰ 33 পৰা 35% ভোটদান আমাৰ সাব্যস্ত হৈছে আৰু আমি আশা কৰোঁ যে ইয়াত সম্পূৰ্ণ 95 পৰা 100% আমি ভোটদান কৰাবলৈ হয়তো সক্ষম হ'ম আৰু আমি যিসকল বৃদ্ধ আছে তেওঁলোকক আমি হুইল চেয়াৰ দি বা অন্য ব্যৱস্থা হয় হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছো আৰু প্ৰতিটো ভোট কেন্দ্ৰতে দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী নিজৰ আশা প্ৰত্যাশা লৈ তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এইদৰে ওলাই আহিছে আৰু ইতিমধ্যে 7 বজাৰ পৰা অব্যাহত থকা ভোট গ্ৰহণ 1 বাজি গৈছে ইতিমধ্যে আৰু 6 ঘণ্টা সময় ইতিমধ্যে অতিক্ৰম কৰিছে আৰু প্ৰতিটো ভোট কেন্দ্ৰতে ভোটাৰৰ এই দীঘলীয়া শাৰী ব্যাপক সহাৰি দেখিবলৈ পোৱা গৈছে ইফালে প্ৰথম পৰ্যায়ত 5টা সমষ্টিত সকলোকে ভোটদান কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে